বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব এই কথাটো আপোনাসকল ইতিমধ্যে অৱগত আৰু আপোনাসকলৰ যোগেদি অসমবাসী ৰাইজক ইতিমধ্যে আপোনালোকে অৱগত কৰিছে। আমি বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া যাতে আমি গণতান্ত্ৰিক ভিত্তিত যাতে আগবাঢ়িব পাৰোঁ, প্ৰক্ৰিয়া যাতে আমি ভাল ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ইয়াত আমাৰ দলৰ বিশেষকৈ সমষ্টি কমিটি আৰু জিলা সমিতিৰ ফালৰ পৰা আমাৰ যোৱা মাহৰ 5 তাৰিখে এখন বাছনি কমিটি গঠন কৰি দিছিলে আৰু এই বাছনি কমিটিখন 13জনীয়া, তাৰে মোকেই সভাপতি হিচাপে দায়িত্ব দিছিলে আৰু সেইমতে আমি বাছনি কমিটিৰ কেইবালানীয় সভা আমি ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ আৰু প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত যাতে সম্পূৰ্ণ আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। মই আগৰ সভাতেও আপোনালোকক কৈছিলোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ যেনেকৈ সমষ্টি ভিত্তিত এখন কমিটি আছে, সেইখন হ'ল আমাৰ বিধানসভা সমষ্টি কমিটি। সেই একেধৰণে আমাৰ মহিলা বিধানসভা সমষ্টি কমিটি আছে, যুৱ আছে, কৃষক আছে, এনেধৰণৰ আমাৰ কমিটিবিলাক আছে। আৰু গাঁও পঞ্চায়ত লেভেলত আমাৰ যি কমিটি আছে সেইখনক আমি আঞ্চলিক কমিটি বুলি কওঁ, কিন্তু নগৰতো আমাৰ দুখন কমিটি আছে নগৰত। এটা হ'ল উত্তৰ বঙাইগাঁও আঞ্চলিক কমিটি আৰু এখন দক্ষিণ বঙাইগাঁও আঞ্চলিক কমিটি আৰু এখন ৰেল নগৰী হিচাপে আমাৰ বঙাইগাঁৱত এখন আমাৰ কমিটি আছে। এই কমিটিবিলাকৰ ফালৰ পৰা আমি ডিৰেক্টলি এটা কৌশলগত কাৰণত আমি চিধাচিধিকৈ প্ৰাৰ্থীৰ পৰা আমি আবেদন বিচৰা নাই, কোনো প্ৰাৰ্থীৰ পৰা আমি আবেদন বিচৰা নাই। তাৰ পৰিৱৰ্তে আমাৰ আঞ্চলিক কমিটি, মহিলা পৰিষদ, যুৱ পৰিষদ, কৃষক ইত্যাদি আমাৰ এই কমিটিবিলাকৰ ফালৰ পৰা তেওঁলোকৰ মনোভূত যদি কোনোবা প্ৰাৰ্থী আছে, কোনোবা ব্যক্তিক যদি তেওঁলোকে বিচাৰে আগন্তুক উপনিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে, আমি তেখেতসকলৰ মতামত লিখিতভাৱে আমি আমাৰ কমিটি বিচাৰিছোঁ আৰু সেইমতে তেখেতসকলে আমাক লিখিত দিছে। কিন্তু আমি অসম গণ পৰিষদ দল উপনিৰ্বাচনত আমি বঙাইগাঁও সমষ্টিটোতে আমি খেলিম, কিন্তু অসমত 5টা বিধানসভা সমষ্টিত যিহেতু উপনিৰ্বাচন হ'ব আৰু আমি দলগতভাৱে আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা একেলগে 5টা বিধানসভা সমষ্টিৰে নিৰ্বাচিত প্ৰাৰ্থীবিলাকক, বাছনি প্ৰাৰ্থীবিলাকক আমাৰ ঘোষণা কৰিম। সেইমতে নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই আৰু আমি আমাৰ প্ৰাৰ্থীও আমি ঘোষণা কৰিব বিচৰা নাই। গতিকে আমি আমাৰ যিখিনি কাম ইতিমধ্যে আমাৰ বাছনি কমিটিৰ কামখিনি আমি সম্পূৰ্ণ কৰি আমি কেন্দ্ৰীয় কমিটিলৈকে তেওঁলোকৰ বিহিত ব্যৱস্থাৰ বাবে, তেওঁলোকৰ অনুমোদনৰ বাবে আমি প্ৰেৰণ কৰিম আৰু একেলগে উপনিৰ্বাচনৰ 5টা সমষ্টিৰ প্ৰাৰ্থী যিদিনাখন ঘোষণা হ'ব সেইদিনাখনে যাতে বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থীগৰাকীও ঘোষণা হয়, তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেইমতে আমাৰ কেন্দ্ৰীয় কমিটিক আমি অৱগত কৰিছোঁ। আমি আমি আঞ্চলিক কমিটি, আমাৰ দলীয় যিকেইটা আমাৰ সংগঠন আছে, সাংগঠনিক দিশত যিকেইটা কমিটি আছে, সেইবিলাক কমিটিৰ মতামত আমি লৈছোঁ আৰু তাৰ পৰাই আমি প্ৰাৰ্থী আমি বাছনি কৰিম। চূড়ান্ত সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় কমিটিয়ে ল'ব। আপোনালোকে কেইগৰাকী প্ৰাৰ্থীৰ নাম পাইছে? আমি এতিয়ালৈকে যিহেতু আমি এটা গোপনীয়তা ৰাখিব বিচাৰিছোঁ, যাৰ বাবে আমি সেইখিনি খুলি চোৱা নাই এতিয়ালৈকে। যদি 2টা নাম ওলোৱা হয় বঙাইগাঁৱৰ পৰা, তেতিয়া কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত বেলেগ হ'লে আঞ্চলিক কমিটিয়ে মানিব নহয়, সেইটো কেন্দ্ৰীয় কমিটিয়ে নিশ্চয় বিবেচনা কৰিব, নিশ্চয় বিবেচনা কৰিব। আমি সেইটো প্ৰাধান্য দিম। আমি এতিয়া উপনিৰ্বাচনৰ দিনটো নিৰ্বাচন আয়োগে কেতিয়া ঘোষণা কৰে তাৰ লগে লগে আমি এটা অনুমান পাম আৰু কেন্দ্ৰীয় কমিটিক, আমাৰ দলৰ কেন্দ্ৰীয় কমিটিক আমি জনাম যে একেলগেই ঘোষণা হ'ব। আজিৰ সভাখনৰ একচুৱেলি আমাৰ এখন সভাই নহয়, আজিৰ সভাত হ'ল কি আমাৰ আঞ্চলিক কমিটিবিলাকে যে আমি বাছনি কমিটি কিমানলৈকে আগবাঢ়ি গ'লোঁ, কিয় আমাৰ প্ৰাৰ্থী ঘোষণা হোৱা নাই, আমিতো নাম পঠালোঁ, সেই কথাখিনি তেওঁলোকে জানিব বিচাৰিলে আমাৰ। আমি এই কথাটোৱেই ক'লোঁ
যে আমি অকলে প্ৰাৰ্থী বাছনি কৰিব নোৱাৰোঁ। আপোনালোকৰ কাগজখিনি আমি আপোনালোকে পঠিয়াই দিয়া আপোনালোকৰ প্ৰস্তাৱটো আমি পাইছোঁ। আমি কেন্দ্ৰীয় কমিটিক এই কথাটো আমি জনাম আৰু 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী যেতিয়া ঘোষণা কৰিব আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা একেলগে আমাৰ যাতে ঘোষণা হয়, আমাৰতো আগতীয়াকৈ নহয়, এই কথাটো আমি স্পষ্ট কৰিছোঁ। নাম হয় যিবিলাকৰ নাম প্ৰক্ষেপ হৈছে আঞ্চলিক কমিটিবিলাকেহে ক'ব পাৰিব, আমি সেইটো ক'ব নোৱাৰোঁ।